অষ্টম বেতন আয়োগ আপোনালোকে গম পায় 1 জানুৱাৰী 2026 চনৰ পৰা নতুন আয়োগ গঠন হ'ব বা নতুন আয়োগৰ কাৰ্যকাল আৰম্ভ হ'ব। এতিয়া 2025 চনৰ আপোনাৰ 31 ডিচেম্বৰ তাৰিখে সপ্তম আয়োগৰ কাৰ্যকাল শেষ হ'ব। আৰু সকলোৰে মনত এটা চিন্তা হৈ আছে যে অষ্টম বেতন আয়োগ এতিয়া যিহেতু কামবিলাক চলি আছে, তো চলি থকাৰ পিছত তেওঁলোকৰ যিহেতু 18 মাহ এটা সময় লাগিব বুলি কোৱা হৈছে, তাৰ যিখিনি TOR বা অন্য ধৰণৰ কাম কাজবিলাক থাকে, তো তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ বৰ্ধিত হাৰৰ দৰমহাটো কেতিয়ালৈকে পাব বা বকেয়াত তেওঁলোকে পাবনে নাপায়, এইখিনি কথা আমি অকণমান আলোচনা কৰিম। আৰু এই ভিডিঅ'টো পেঞ্চনাৰ, কৰ্মচাৰী, ফেমিলি পেঞ্চনাৰ সকলোৰে কাৰণে। আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে, যদি প্ৰথমবাৰৰ বাবে চেনেলটোত ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া চাওক, অষ্টম দৰমহা আয়োগ যদি 18 মাহ দেৰি হয়, তেতিয়াহ'লে বকেয়া পাবনে নাপায়। এতিয়া আমি ইয়াৰে কিছুমান কথা জানিব লাগিব যে সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল শেষ হ'ব 31 ডিচেম্বৰ 2025। লাষ্ট যিটো ডেট আছে 31 ডিচেম্বৰ। আৰু অষ্টম দৰমহা আয়োগৰ কাম ইতিমধ্যে আৰম্ভ হৈছে, আপোনালোকে সকলোৱে গম পায়। আৰু ৰিপৰ্ট আহিবলৈ সাধাৰণতে 18 মাহ সময় এটা লাগিব, আৰু সেই কথাটো আমি ৰিপৰ্টতে গম পাইছোঁ যে 18 মাহ সময় লাগিব। অৰ্থাৎ আমি আশা কৰিব পাৰোঁ যে মিড অফ দ্য 2027ত TOR বা অন্যান্য যি ৰিপৰ্ট থাকিব সেইখিনি আহিব। 1 জানুৱাৰী 2006 চনত প্ৰযোজ্য হৈছিলে আৰু বাস্তৱায়ন অৰ্থাৎ ইফেক্টিভ হৈছিলে 2008 চনত। গতিকে এই ক্ষেত্ৰত বকেয়া তেওঁলোকক দিয়া হৈছিলে। ঠিক তেনেদৰে সপ্তম দৰমহা আয়োগত কি হৈছিলে যে প্ৰযোজ্যৰ তাৰিখ আছিলে 1 জানুৱাৰী 2016 আৰু বাস্তৱায়নো কৰা হৈছিলে 1 জানুৱাৰী 2016। তো তেনে ক্ষেত্ৰত বকেয়াৰ কথা আহি নপৰে। তো এতিয়া অষ্টম দৰমহাৰ ক্ষেত্ৰত কিন্তু আমি দেখা গৈছে যে দেৰি হোৱাটো একদমেই নিশ্চিত, আৰু সেইকাৰণে আপোনালোকে বকেয়া পাব। কিন্তু এই বকেয়াটো চৰকাৰে কেনেকৈ দিয়ে, অৰ্থাৎ আপোনালোকক কিস্তিত দিয়ে নে একেলগে দিয়ে, সেইটো নিৰ্ভৰ কৰিব পিছত ফাৰ্ডাৰ যিবিলাক নটিফিকেশ্যন ওলাব। কিন্তু বৰ্তমান চিনাৰিঅ'টো এইটোৱেই, যদি 1 তাৰিখ 2026 আপোনাৰ এইটো হৈছে ইমপ্লিমেণ্টেশ্যন ডেট, আৰু কাৰ্যকৰী কেতিয়া হ'ব, অৰ্থাৎ 2028 চনত যদি কাৰ্যকৰী হয়, তেতিয়াহ'লে এই 2 বছৰত আপোনালোকে বকেয়া পাব। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এতিয়া চাওক, বকেয়া আপোনালোকে কেনেকৈ পাব। এতিয়া আমি জানো যে 1 জানুৱাৰী 2026 এইটো হৈছে আপোনাৰ এফেক্টিভ ডেট, অৰ্থাৎ কাৰ্যকৰী যদি 1 তাৰিখৰ পৰা কৰা হয়, তেতিয়াহ'লে তাৰ পিছৰ তাৰিখৰ পৰা যেতিয়ালৈকে আপোনাৰ বাস্তৱায়ন নহয়, ইফেক্টিভ নহয়, যেতিয়ালৈকে কাৰ্যকৰী নহয়, তেতিয়ালৈকে আপোনালোকে এৰিয়াৰ্ছটো পাব। অৰ্থাৎ যদি আমি চিনাৰিঅ' 1ত চাওঁ, তেতিয়াহ'লে 1 জানুৱাৰী 2026ৰ পৰা ধৰা হ'ল 2028 চনত আপোনাৰ বাস্তৱায়ন হ'ল। তো তেনেকুৱা ক্ষেত্ৰত 2026 চনৰ পৰা 2028 চনলৈ কৰ্মচাৰী পেঞ্চনাৰসকলে বকেয়া লাভ কৰিব। আৰু এইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব, আপোনাৰ বকেয়াটো স্বয়ংক্ৰিয়ভাৱে নহয়, সেইটো সম্পূৰ্ণভাৱে চৰকাৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। চৰকাৰে কি সিদ্ধান্ত লয় সেইটোৰ ওপৰতহে কথাখিনি আপোনাৰ নিৰ্ভৰ কৰিব। এতিয়া চাওক, 6th পে কমিশ্যনত আৰু 7th পে কমিশ্যনত কি হৈছিল। 6th পে কমিশ্যনত আপোনাৰ 1 জানুৱাৰী 2006 তাৰিখত কি কৰা হৈছিলে, প্ৰযোজ্য হৈছিলে